মোৰ ল'ৰাৰ জীৱনৰ মূল্যতকৈ ঘৰটো মূল্যৱান নহয়। আজি মই এই ঘৰ মাটি বিক্ৰী কৰিম। ঘৰ মাটি বিক্ৰী কৰি দিলে তাৰ মানে কি ইহঁত এতিয়া অঘৰী? আনৰ দুখত সুখ কৰাটো ভাল কথা নহয়, কিন্তু জীয়াই থাকিবলৈ আমাকো কিবা এটা উদ্দেশ্য লাগে। মোক মিছা সান্তনা নিদিবি দাদা। একো ঠিক নহয়, সকলো ধ্বংস হৈ গ'ল, আনকি বৌ আমাৰ লগত নাই। মই আৰাধ্যাৰ লগত কথা পাতিছো, তাই মাকৰ ঘৰতে আছে। এই সমস্যাবোৰ সমাধান হোৱাৰ পাছত মই নিজেই গৈ লৈ আহিম তাইক। মা, দাদাই দেখোন ফোন নকৰিলে, ঘৰ বিচাৰি পালে নে নাইবা? বৌ, বৌ, কথা এটা হ'ল নহয়। কি কথা? এই আমাৰ যে বৰ্ণালী, তাইৰ দেউতাকৰ অৱস্থা খুব বেয়া। আজি পুৱাই হেনো বাইক এক্সিডেণ্ট হৈছে, ICUত আছে, যোৱা থোৱা অৱস্থা। সম্পৰ্কীয় মানুহ নহয়, মই নগলেও নহ'ব জানানে? মই এতিয়াই যাব লাগিব। হা, হেৰি, তোমালোক দুজনী অকলে থাকিব পাৰিবা নহয়? এনেকুৱা বিপদৰ সময়ত মই নগলেও দিয়াচোন, পাপে চুব মোক। হ'ব যোৱা এনেকুৱা, আমি পাৰিম যোৱা। তুমি যোৱাগৈ, সম্পৰ্কীয় মানুহ যেতিয়া তুমিতো যাবই লাগিব। এনেকুৱা সময়তহে মানুহৰ প্ৰয়োজন হয়। তাকে, মই সোনকালে উভতি আহিম। আগতে মানুহজন সুস্থ হৈ লওক, তাৰপিছত মই আকৌ আহিম। ঠিক আছে। ৰিমলি, আহো দে, মাৰক চাবি। আহো, যোৱা। মা, কিবা বুজি পালানে? কি? কোনো বৰ্ণালী দেউতাকক হস্পিটেলত এডমিট কৰা নাই। এইবোৰ চব বাহানা। পেহী পলাল। কিনো কথাবোৰ কৈ থাক তই? এনেকুৱা সময়ততো কোনোবাই বেমাৰক লৈ মিছা কথা ক'বনে? বেলেগৰ কথা নাজানো, কিন্তু আমাৰ পেহী তেনেকুৱাই। তহঁতে বাৰু পেহীৰক ইমান বেয়া কিয় পাৱ কচোন? তোমাক বুজাই লাভ নাই দিয়া, মূৰ্তি হৈয়ে থাকা তুমি। মই ছাৰক কথাখিনি ক'লো আৰু এতিয়া আমি তালৈ গৈ আছো। ঠিক আছে দেৱ, ছাৰ ব'লা তেতিয়াহ'লে। ব'লক। থেংক ইউ। এই বিপদৰ সময়ত তুমি বহুত ডাঙৰ উপকাৰ কৰিছা মোক। থেংক ইউ কৈ মোক লাজ দি দিব ছাৰ। নহয় দেৱ, তোমাৰ এই উপকাৰ মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। লগতে তোমাৰ খুৰাকো ধন্যবাদ দিবা। হ'ব ছাৰ। ব'লা। হয় নেকি? হ'ব দে। ৰিমলি, অনিয়ে ঘৰ বিচাৰি পালে। তাৰমানে আমি এতিয়াই যাম নেকি? ঘৰ বিচাৰি পোৱা বুলিহে ক'লে, কিন্তু আজি যাম নে নাযাম সেই বিষয়ে একো নকলে দেখোন। মা, মোৰ ঘৰলৈ বৰকে মনত পৰিছে। আমি আৰু আমাৰ ঘৰটোত কেতিয়াও ঘূৰি যাব নোৱাৰিমেই নেকি? সেইখন ঘৰ এতিয়া আমাৰ ঘৰ হৈ থকা নাই ৰিমলি। কোন বা থাকে এতিয়া আমাৰ ঘৰখনত? মোৰ ৰুমটোত বা কোন থাকে? পাহৰি যাও সেইবোৰ কথা। আমি এতিয়া যলৈকে যাম সেইখনে আমাৰ নিজৰ ঘৰ বুলি ভাবি ল'ব লাগিব। কেনেকৈ ভাবিম মা আনৰ ঘৰ এখনক নিজৰ ঘৰ বুলি? ভাবিব লাগিব। য'ত আপোন মানুহবোৰ আছে সেয়া জানো ঘৰ নহয়? তথাপিও দিয়াচোন, নিজৰ ঘৰত স্বাধীনতা থাকে। সেই স্বাধীনতা জানো আমি সেইখন ঘৰত পাম? ছাৰ ঠিকে আছে নে? ঠিকে আছে। মইতো ভবাই নাছিলো বৰ্তমান যে এনেকুৱা এটা ঘৰত থাকিবলৈ পাম। দেৱ, তোমাৰ খুৰাক ফোন কৰাচোন। দেৱ। ছাৰ, খুৰা এতিয়া ব্যস্ত আছে নহয়। তথাপিও তেখেতৰ ঘৰত থাকিম, এবাৰতো কথা পাতিব লাগিব তেখেতৰ লগত।
একো কথা পাতিবলগীয়া নাই ছাৰ খুৰাই সকলো দায়িত্ব মোকেই দিছে আপুনি মোৰ লগত পাতিলেই হ'ল কিন্তু কোনো কিন্তু নাই ছাৰ আপুনি সেইবোৰ চিন্তা বাদ দিয়ক এনেও বেছি ফোন কৰি থাকিলে খুৰাই আমনিহে পাব মই কাইলৈ বা পৰহিলৈ আপোনাক কথা পতাই দিম দিয়ক হ'ব দিয়া তেনেহ'লে মই আহি আছো ৰ'ব যোৱা মা তোমালোক আজি তাতেই থাকা কিয় নহয় মানে আমি আজি ঘৰটো পৰিপাতি কৰিলোঁ সকলো ঠিক হ'লে কাইলৈ আহি যাবা আৰু তুমি দুখ কৰি নাথাকিবা মই সকলো ঠিক কৰি দিম তই দুখ কৰি নাথাকিবি যি হ'ল হ'ল মানিছো আমি বহুত কিবা কিবি হেৰুৱালো এতিয়াৰ পৰা আমি নতুনকৈ আৰম্ভণি কৰিব লাগিব ছোৱালীজনীয়ে ফোনটো কিয় উঠোৱা নাই কালি উঠোৱা নাই তে বহুত ব্যস্ত থাকে নহয় অফিচ যায় ঘৰৰ কাম ইমান যে দায়িত্ব চম্ভালিব লাগে তাই কাইলৈ ৰাতিপুৱাই কৰিম আৰু ক'ত আছা তুমি আৰাধ্যা উভতি আহা কিয়নো ঘূৰি আহিবা তুমি মা বহা গাড়ীত তোমালোক গৈ থাকা মই বস্তুখিনি লৈ যোৱাৰ ব্যৱস্থা কৰোঁ ক'ত আছা তুমি আৰাধ্যা উভতি আহা কিয়নো ঘূৰি আহিবা তুমি কিমাননো সহ্য কৰিবা তুমি ছাৰ আহোঁতে কেইটামান বজাৰ লৈ আহিছো কি খাব আজি মই নিজে ৰান্ধি খুৱাম মোৰ একো খাবলৈ মন নাই দেৱ তুমিয়ে খাই লোৱা মন নাই বুলি ক'লেই হ'বনে ছাৰ কথা এটা কওঁ কি ইমান দুৰ্বল নহ'ব ছাৰ আপুনি দুৰ্বল হ'লে আপোনাৰ পৰিয়ালটোও দুৰ্বল হ'ব ছাৰ ঘৰটো বেয়া লগা নাই কিন্তু আমাৰ ঘৰটোৰ নিচিনা নহয় আমাৰ ভাগ্য ভাল ঘৰটো যে এদিনতে পালো কিন্তু ঘৰটো পুৰণি এই ঘৰটোকে ভালদৰে সজাই পৰাই ললে ভাল লাগিব বুজিছ
বৌৰ অবিহনে ঘৰখন সদায় আধৰুৱা হৈ থাকিব। কিয় গুচি গলা তুমি বৌ? বৌৰ ফোনটো বাৰু কিয় নালাগে? আজি 2 দিন ধৰি ছোৱালীজনীয়ে মোৰ ফোনটো উঠোৱা নাই। আগে পিছেতো তাই এনেকুৱা নকৰে। শান্তনুকে ফোন এটা কৰি সুধোচোন। আচলতে কি জানো দাদা, তই বৌৰ যোগ্যই নহয়। ভাগ্যৰ বলতহে তই আৰাধ্যা বৌৰ নিচিনা এজনী ঘৈণী পাইছ, আৰু বৌৰ দুৰ্ভাগ্যৰ বলত তোক পাইছে। মই জানো, মই মোৰ ভুল মানি লৈছো, কিন্তু মই এটা কথা বুজি পোৱা নাই, মাই কিয় আৰাধ্যাক ইমান বেয়া পোৱা হ'ল? আগতেতো কিমান ভাল পাইছিল মায়ে আৰাধ্যাক। আচলতে কি জানো, মা পেহীৰ বাবে সলনি হৈছে। এতিয়া পেহী যিহেতু কি গুচি গ'ল, চাবি সকলো আগৰ নিচিনা হৈ যাব। বাপ ৰে বাপ, হেল্ল'। শান্তনু, তই হেনো গুৱাহাটীতে আছ? পৰহি দিনা আমাৰ ওচৰৰ কলিতাই তোক তাত দেখিছিলে। আছো। তাৰমানে তই গুৱাহাটীতে থাকিবি? ইয়াত মোৰ বিজনেছৰ কাৰণে সুবিধা হয়, সেইবাবে ইয়াতে আছো। দে, ভালেই কৰিছ দে। হেৰি নহয় শান্তনু, আৰাধ্যালৈ ফোন কৰিছিলি নেকি? নাই কৰা। নহয় মানে, তাই 2 দিন ধৰি মোৰ ফোনটো ৰিচিভ কৰা নাই। মোৰ অলপ চিন্তা হৈছে অ'। তাইৰ কথা মোকতো সুধিছে, মই কেনেকৈ জানিম? আৰু বেলেগৰ পত্নী এজনীক মই কিয় ফোন কৰি থাকিম? আজিৰ পৰা যাতে আৰাধ্যাৰ কথা সুধি মোক ফোন কৰি নাথাকে। মই জানো তই বহুত কষ্টত আছ, আৰাধ্যাক আপোন কৰিব নোৱাৰি, সেইকাৰণে তই মোক তেনেকৈ কৈছ। ঘৰ শিফটিং ধেমালি নহয় দেই। ইমান ভাগৰ লাগিছে, আৰু আছেই বস্তু ঘৰ সোমাবলে। ৰিমলি, এতিয়া আকৌ তয়ো নকবি নোৱাৰো বুলি। মই ইমানবোৰ বস্তু অকলে অকলে ঘৰ সোমাব নোৱাৰো। আৰাধ্যা ঘৰলৈ যোৱা নাই। ঘৰলৈ যোৱা নাই মানে? মই আৰাধ্যাৰ মাকৰ লগত ফোনত কথা পাতিছো। তেওঁৰ কথাত এনেকুৱা নাই লগা যে আৰাধ্যা তাত আছে। যদি বৌ মাকৰ ঘৰলৈ যোৱা নাই, তেন্তে গ'ল কলৈ? নাজানো। তাৰমানে আজি 2 দিন ধৰি বৌৰ কোনো খবৰেই নাই। কিমান ফোন কৰিলো, প্ৰথমে ৰিং হৈছিল, তাই ৰিচিভ কৰা নাছিল, কিন্তু এতিয়াতো ফোনটো নলগা হ'ল। সেইবাবে মই ফোন কৰিও পোৱা নাই। তই কথাটো আমাক আগতেই কিয় কোৱা নাছিলি? এনেই ঘৰটো বিচৰালৈ টেনচন চলি আছে, তাতে আকৌ এই টেনচনটো তহঁতক জাপি দিব বিচৰা নাছিলো মই। এতিয়া কি কৰিবি? কি কৰিম আৰু, বিচাৰিব লাগিব। তই কিন্তু কথাটো এতিয়াই মাক নকবি। কিয়? মই কৈছো বাবে। আচলতে কি জানো দাদা, তই বৌৰ যোগ্যই নহয়। ভাগ্যৰ বলতহে তই আৰাধ্যা বৌৰ নিচিনা এজনী ঘৈণী পাইছ, আৰু বৌৰ দুৰ্ভাগ্যৰ বলত তোক পাইছে। মই জানো, মই মোৰ ভুল মানি লৈছো, কিন্তু মই এটা কথা বুজি পোৱা নাই, মাই কিয় আৰাধ্যাক ইমান বেয়া পোৱা হ'ল? আগতেতো কিমান ভাল পাইছিল মায়ে আৰাধ্যাক। আচলতে কি জানো, মা পেহীৰ বাবে সলনি হৈছে। এতিয়া পেহী যিহেতু কি গুচি গ'ল, চাবি সকলো আগৰ নিচিনা হৈ যাব। বাপ ৰে বাপ, ৰাতিপুৱাই ৰাতিপুৱাই ইমান ট্ৰেফিক জাম। ৰাতিটো যে ভালকৈ টোপনিয়ে মৰা নহল। ঐ, গম পাইছ নাই, বৰ্ণালীৰ দেউতাকৰ গাটো খুব বেয়া।
একেবাৰে যাওঁ যাওঁ অৱস্থা। আটাৰে মনটো খুব বেয়া। মই নোযোৱা হলে যে কি হলহেঁতেন সিহঁতৰ। মই জানিছিলো এই মানুহজন সুস্থ হব বুলি। মিছাতে ইমান চিন্তা ঘৰখনৰ মানুহবোৰৰ। মই গৈ পেলাই তেওঁলোকক ধৈৰ্য ধৰিব কলো বুলিহে। হেৰি নহয়, বৌ ক'ত? মা ভিতৰতে আছে। তহঁতৰ বহুত কষ্ট হৈছে ন বস্তু বাহানিবোৰ ইঠাইৰ পৰা সিঠাইলৈ আনিবলৈ। মই বুজি পাওঁ নহয় শ্বিফটিঙত কিমান কষ্ট। সেইকাৰণেই টোপনি ক্ষতি কৰি হলেও এই ৰাতিপুৱাই দৌৰিছো তহঁতৰ ওচৰলৈ। এই বৌয়েনো আৰু অকলে অকলে কিমান কৰিব। মই সহায় কৰি দিওঁগৈ ৰহ বৌ।